লখিমপুৰ জিলাৰ তেখেতে এজন ইঞ্জিনিয়াৰৰ বিৰুদ্ধে PHCৰ এজন ইঞ্জিনিয়াৰৰ বিৰুদ্ধে এটা অভিযোগ দিছিলে আৰু সেই অভিযোগৰ ভিত্তিত এজন ইঞ্জিনিয়াৰ ধৰা পৰিছিলে তদন্তত আৰু তেওঁ জেল খাই আছিল। তেনেকুৱা সময়তে যিজন অভিযোগকাৰী সুনীল গগৈ তেখেতক নৃশংসভাৱে হত্যা কৰা হ'ল আৰু আজিৰ দিনটো পৰ্যন্ত এতিয়ালৈকে হত্যাকাৰীক চিনাক্তকৰণ কৰিব পৰা নাই। আজিৰ দিনটোলৈকে হত্যাকাণ্ডৰ ক্লু এতিয়ালৈকে প্ৰকাশ কৰিব পৰা নাই। আজিৰ দিনটোলৈকে হত্যাকাৰীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। এইটো হ'ল ডাংকুট মৰা অহংকাৰী অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী, যি অসমত কোনোবা অভিযুক্তক ধৰি নি ৰাতিয়ে বুকুত গুলিয়াই হত্যা কৰি দিয়ে যিখন চৰকাৰে, সেইখন চৰকাৰে এতিয়ালৈকে সুনীল গগৈ হত্যাকাৰী যি দুৰ্নীতিৰ বিৰুদ্ধে তথ্য দিছিলে সেই সুনীল গগৈ হত্যাকাৰীক ধৰিব নোৱাৰাটো এইটো এটা গৃহ বিভাগৰ এটা চূড়ান্ত ব্যৰ্থতা আৰু সেইকাৰণে গৃহমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ আমি ৰাইজৰ দলে দাবী উত্থাপন কৰিছোঁ আৰু অতি সোনকালে হত্যাকাৰীহঁতক ধৰি গ্ৰেপ্তাৰ কৰি কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ৰাইজৰ দলে এই সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছোঁ। ধন্যবাদ।